মৃন্ময় বৰ্মনৰ কাল্পিতক আমি ফাঁচি দিয়া বিচাৰিছো জেল দিয়া বিচৰা নাই জেল দিয়া বিচৰা নাই হত্যাকাৰী ফাঁচি দিয়ক হত্যাকাৰী ফাঁচি দিয়ক পৰকীয়া প্ৰেমৰ বাবে মাতৃয়ে হত্যা কৰিলে নিজ পুত্ৰক আৰু আমি সেই স্থানতে আহি উপস্থিত হৈছোঁ যি ঘটনাই দেশ জোকাৰি গৈছে আমি পোনপটীয়াকৈ সেই স্থানৰ পৰা বশিষ্ঠৰ যিসকল ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে সকলোৱে মৌন প্ৰাৰ্থনা কৰিছে যাতে শিশুটোৱে আত্মাৰ শান্তি পায় আমি পোনপটীয়াকৈ আপোনালোকক দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ সকলো ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে ধূপ চাকি জ্বলোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি ৰাইজৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যি দেশ জোকাৰি যোৱা এক ঘটনা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ'ল এটাই উদ্দেশ্য যাতে ল'ৰাটোৱে আত্মাটো শান্তি পায় আমি এটাই প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত যাতে সন্তানটোৱে কমচে কম আত্মাটো শান্তি পাওক তাততো কোনো দোষ নাছিল ন সি নিষ্পাপ এটা শিশু আছিলে সেই গমেই পোৱা নাছিল পৃথিৱীত কি হৈছে কি হোৱা নাই কিন্তু এই নেব শিশুটোক পৰকীয়া প্ৰেমৰ কাৰণে আজি মাতৃ দীপালী বৰ্মন আৰু জিতুমণি হালৈয়ে যি নিঃসংগভাৱে তাক হত্যা কৰিলে তাক গৰিহণাতে ভাষা আমাৰ মাজত নাই আচলতে নাইয়ে আমাৰ ভাষা আমাৰ ল'ৰা ছোৱালীটো আছে আমাৰ আইসকলৰ আছে আৰু চাওক কাম কৰিছে বাহিৰত সন্তানো পেলাইছে বশিষ্ঠ অঞ্চলত আজি লাজ পাইছোঁ আমি দুখ পাইছোঁ আমি বদনামটো ক'ত হৈছে আজি মিডিয়াত ভাগি আছে বশিষ্ঠ বুলি চবেই ফোনবিলাক কৰিছে যিগৰাকী চিনি পায় চবে ফোন কৰে বশিষ্ঠত কি হৈছে আচলতে বশিষ্ঠত কি হৈছে এই ঘটনাটো হৈছে আৰু এইটো কৰিছে কোনে চব বাহিৰা মানুহে কৰিছে সেইকাৰণে অনুৰোধ জনাইছে প্ৰশাসনক আৰু এই জেগাটো এন্ধাৰ মই আগতে কৈছোঁ জেগাটো একেবাৰে এন্ধাৰ জেগা ইয়াত ব্যাগুম বিধ অফিচাৰ আছে DFO অফিচ আছে ছ'চিয়েল ডিপাৰ্টমেণ্ট আছে তেওঁলোকে কিন্তু ইয়াতে একো লাইট এটা নজ্বলায় তেওঁলোকৰ ডিপাৰ্টমেণ্টটো লাইট জ্বলিব ন তেওঁলোকে বাপেকৰ পইচা লাইটটো নজ্বলাই নহয় তেওঁলোকে পোহৰ কৰা কি আপত্তিডাল আছে তেওঁলোকে এখন পাৰ্কখন খুলিছে পাৰ্কখন চাব আপোনালোকে দেখা পাব আপোনালোকে চোৱাচোক আমি দেখাই দিম তাতে ল'ৰা ছোৱালী যাতে আড্ডা মাৰে তাত অবৈধ প্ৰেমৰ কিছুমান ঘাটি চলে ৰাতি ড্ৰাগছ মদ যোৱা তাতে চলে এই ধৰণৰ তাতে বস্তুবিলাক চলি আছে এই অঞ্চলটোত যাতে আমি আহ্বান জনাই প্ৰশাসনত যাতে এই অঞ্চলটো যাতে এই বস্তুখিনি বন্ধ কৰিবলৈ আমি টানিও জনাইছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনাইছোঁ যাতে এই অঞ্চলটো পোহৰ কৰি দিয়ে কমচে কম আমাৰ 10টালৈ ষ্ট্ৰীট লাইট দিয়ক বেলেগত যেনেকৈ দিছে আজি চাব গণেশনগৰ লাইট জিলিকি আছে এই দেখিছে ইণ্ডিয়া নগৰ কিন্তু আমাৰ লাইট নাই 43 ৱাৰ্ডত আমাৰ একো কামেই হোৱা নাই বুলি ক'ব পাৰি সেইটোৱে আছে সুযোগটো লোৱাৰ কাৰণটো সেইটোৱেই এন্ধাৰ কাৰণে ল'লে জংঘল কাৰণে ল'লে এই সুযোগটো এই জেগাটো জেগা বাচি পোৱা উদ্দেশ্যটো এটাই হ'ল জেগাটো যে জেগাটো একেবাৰে নিৰ্জন জেগা মেধাৱী ছাত্ৰ আছে আজি এইটো উচিত শাস্তি বিচাৰিছোঁ মানে আচলতে তাৰ ফাঁচিটো তাৰ কিন্তু গ্ৰহণযোগ্য নহয় মই ভাবোঁ সিহঁতক মানে এটা এন্ধাৰ কথাত কোনো লাইন চাই নাই য'ত নেকি তাত ফেন চেন নাই অকল মানে কিছুমান পকা চকা এৰি দিব লাগে মহ চহ তাক খাব দিব লাগে তাক পানীকৈ সিহঁত তৰপি মৰিব লাগে এইটোৱে আচলতে শাস্তি ফাঁচি দিব 2 মিনিট তাৰ চেছ যাব যেনেকৈ মিনমক তেনেকৈ মাৰি পেলাইছে 2 মিনিটৰ ভিতৰত তাক মই সুধিছিলোঁ তুমি কেনেকৈ গম পালা ল'ৰাটোক মৰিছে বুলি তোমাৰ হাতখন কঁপিছিল নে বোলে কঁপিছিল কেনেকৈ মাৰিছিলা এই কৈছিল যে নাকৰ সপা দি মুখৰ সপা দি মাৰিছিলোঁ ক'ৰ পৰা আনিছিলা সেই না মই তাক পাইছিলোঁ সাক্ষী হিচাপে পাইছিলোঁ মই কেছটোত তাক মই সুধিছিলোঁ মই কথাবিলাকত এতিয়া যেতিয়া আমি থাকোঁ এইজন সুধিছোঁ হাতখন কঁপা নাছিল নে বোলে কঁপিছিল তোমাৰ হাতখন তাৰপিছত এৰি দিব লাগিছিল তাক বেলেগক দিব লাগিছিল আমাক দিব লাগিছিল বহুত অন্তা আছেতো মিডিয়া ক'লে আজিকালি এটা NGO ওলাই দিয়ে বেলেগ ক'ব নালাগে যিকোনো এটা মিডিয়া ক'লে আজিকালি সুন্দৰ প্ৰচেষ্টা এটা আছে ক'লে তেওঁলোকে এটা বাচ্চা এটা থোৱা জেগা এটা ব্যৱস্থা কৰি দিয়ে আমি উচিত শাস্তি বিচাৰিছোঁ এই জেগাটো পোহৰ কৰিব বিচাৰিছোঁ আৰু এই ঘটনাটো শেষ ঘটনা হওক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই ঘটনাই যিহেতু আপোনালোক সকলো আহিছে মৌন প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে কেনেকুৱা ধৰণে শাস্তি পোৱাটো বিচাৰে আপোনালোকে এই আমাৰ যে অতীজত কালা পানীৰ শাস্তি এটা আছিল তেনেকুৱাই হ'ব লাগে যেনেকৈ সেই সন্তানটিক আন্ধাৰত মানে ধুমুহাত যেনেকৈ মানে নৃশংসভাৱে হত্যা কৰিলে তেনেকৈ সেই মাতৃ আৰু সেই পশুতুল্য মানুহজনকো তাৰমানে তেনেকুৱা শাস্তিয়ে বিচাৰোঁ আৰু এইটোৱে মানে এনেকুৱা মাতৃ সমাজক মানে লজ্জান্বিত কৰিছে গোটেই মাতৃ মানে সমাজৰে আমাৰ সন্মানত ব্যাঘাত জন্মিছে কাৰণ এজনীৰ লগতে চবৰে মানে এটা সন্মানৰ লগত জড়িত আছে সেইকাৰণে ভাবিছোঁ তেওঁলোকক ফাঁচি দিলেতো সোনকালে মৰিব ফাঁচি দিয়াটো গ্ৰহণযোগ্য নহয় ফাঁচি দিলে তেওঁলোকৰ কষ্টটো লাঘৱ হ'ব কিন্তু এই সন্তানটিক যেনেকৈ হাত ভৰি ভাঙি পংগু কৰি পেলাই বেগ এটাৰ ভিতৰত সোমাই থ'লে ঠিক যাতে সেই মাতৃ আৰু সেই নৰপিশাচজনকো তেনেকৈ শাস্তি দিয়ে আমি সেইটোৱে বিচাৰোঁ আৰু কেনেকুৱা শাস্তি বিচাৰিছে আপুনি ভাল শাস্তি দিব লাগে তাক গোটেই জীৱনটো কাৰাগাৰত ৰাখিব লাগে আন্ধাৰৰ মাজত আৰু তাৰ গিৰিয়েককো এনেকৈ শাস্তি দিব লাগে গোটেই জীৱনটো কাৰাগাৰত ৰাখিব লাগিব তাক ফাঁচি দিব নালাগে বা চকুৰ পানী দেখিছোঁ কিন্তু তেওঁ এগৰাকী নিজ মাতৃ হৈ নিজ সন্তানক মানে মাৰিবলৈ অকণমানো দুখ নালাগিলে ভয় নালাগিলে বহুত হৃদয়হানা ইমান হৃদয়হানা মানুহ আমি দেখা নাই দেই
এইবিলাকক একদম জীয়াই ৰাখিব নালাগে গোটেই জীৱনটো কাৰাগাৰত ৰাখি পেলাই আন্ধাৰৰ কোঠাত তাইক ফচাই মাৰিব লাগে মাতৃ হিচাপে তেখেত এটা কলংক গতিকে তেওঁক উচিত শাস্তি দি এই মাতৃত্বক যি অপমান কৰিলে সেই অপমানৰ পতক তুলিব লাগে কেনেকুৱা ধৰণৰ শাস্তি বিচাৰিছে আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনক কেনেধৰণে আহ্বান জনাব মই ভাবোঁ এনেকুৱা বেয়া কাম কৰা মানুহক আচলতে ৰাইজৰ আগত ফাঁচি দিব লাগে ৰাইজক দেখাকৈ যাতে ৰাইজে দেখাৰ পিছত যাতে এনেকুৱা কাম কৰিবলৈ ইচ্ছা নকৰে ভয় কৰে এনেকুৱাকৈ এটা কঠোৰ শাস্তি দিব লাগে এই মাতৃ নামৰ অযোগ্য গোটেই মাতৃ জাতিটোৰ এটা বদনাম আনি গৈ পেলাইছে গতিকে মাতৃ বুলি ক'ব আমাৰ লাজ লাগিছে আমি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে তাই কি কাৰণত 9 মাহ 9 দিন গৰ্ভধাৰণ কৰি এই সন্তানক জন্ম দিছিলে তাই মূৰ্খ তাই অযোগ্য মাতৃৰ অযোগ্য তাই এনেকুৱা সম্পদ এটা হেৰুৱালে তাইৰ কৰ্মকাণ্ডৰ কাৰণে আজি মই টিভিত দেখা পাইছোঁ তাইৰ ল'ৰাটোৰ মানে শিক্ষয়িত্ৰী এগৰাকীয়ে ইমান ধুনীয়াকৈ কথাখিনি কৈছে যে আমাৰ বুকু ফাটি গৈছে তাক কালিলৈকে আমি ক্লাছ কৰি আছোঁ আজি আমাৰ মাজত ল'ৰাটো নাই গতিকে বেলেগ মাতৃয়ে যদি এনেকুৱাকৈ বুকু ফাটি যোৱাকৈ অনুভৱ কৰিছে নিজৰ মাকগৰাকীয়ে তাই কি প্ৰেমত অলপ নিজৰ ভোগৰ কাৰণে নিজৰ সন্তান হেৰালে এনেকুৱা এটা সম্পদ হেৰালে কোনে জানে তেওঁ কিজানি বহুত ডাঙৰ মানুহ হ'ল হয় কোনে জানে গতিকে খুব মেধাৱী আছিল বোলে খেলা ধূলা সকলোতে বোলে খুব মেধাৱী আছিলে মানে শিক্ষকগৰাকীয়ে আজি কৈ আছে মই শুনা পাইছোঁ নিজে গতিকে এইখিনিয়ে তাইক কঠোৰতম শাস্তি দিব লাগে কোনো কাৰণতে যাতে তাই ওলাব নোৱাৰে মোৰ মতেতো তাইক ফাঁচি দিব লাগে আৰু ৰাইজৰ আগত ফাঁচি দিব লাগে যাতে ৰাইজৰ মাজৰ পৰাও তেনেকুৱা কাম কৰিবলৈ ভয় কৰে কি ক'ব এই বাইদেৱে যিখিনি কৈছে সেইখিনি সত্য কথাই কৈছে মাতৃ হিচাপে যিখিনি দুখ পাইছে তেওঁ সেই দুখখিনি আপোনালোকৰ আগত কৈছে গতিকে সেইটোৱে আৰু তেওঁ যাতে ওলাই আহি দ্বিতীয়বাৰ সেই কাম কৰিব নোৱাৰে তাক দেখি 10জনে যেন পিছুৱাই যায় আগুৱাই মানে ভাবি যদিও বৰ্তমান কিছুমান মহিলাই ভাবি আছে তেওঁ যিবোৰ শাস্তি দেখি শুনি যেন ভয়তে যেন পিছুৱাই যাব পাৰে সেইটোৱে এই ফুল কমলীয়া শিশুটিটো গাতটো দুখ নাছিল না গতিকে তাই নিৰ্দোষী ল'ৰাটোক তেওঁ মানে বধ কৰা নিচিনা হ'ল নহয় গতিকে তাই শাস্তি আৰু বাইদেৱে যিটো কৈছে তেনেমতে আমাৰ মহিলাখিনিও বিচাৰিছে যেন তেওঁ শাস্তিৰ ওপৰত শাস্তি পাক ফাঁচি দিয়াটোতো অত্যন্ত জৰুৰী এইবোৰ মহিলাৰ কাৰণে তাইক দেখি যেন আজিকালি ছোৱালীবিলাকে মানে মহিলাবিলাকক হাঁহিব ধৰিছে নিজৰ মানুহজন থকাৰ ভিতৰত আন এজনৰ বাইকত যোৱা আন এজনৰ লগত গাৰ ঘেলাই যোৱা এইবোৰ দেখি ছোৱালীবিলাকে কয় মা ফেশ্বন হৈছে আমাৰ ছোৱালীৰ বদনাম তুমি নাপাবা কিন্তু বোৱাৰীবোৰ যিটো বদনাম হৈছে লাজ লাগে এতিয়া আমাকো মানে বেয়া চকুৱে চাই নেকি এনেকুৱা এটা অনুভৱ লাগে আমিও তেনেকুৱা নেকি এনেকুৱা এটা ভাৱ লাগে সেইটোৱে কথা মানে আৰু মানে কি সেইবোৰ কাৰণে কিছুমান দুষ্ট লোকে ধৰি লওক এই মানুহগৰাকীও এনেকুৱা নেকি এনেকুৱা এটা ভাবে নেকি নিজকে নে লাজে লাগে আৰু যিগৰাকী মানুহ এনেকুৱা বুলি ভাবোঁ তাই কাষেদি যাবলৈও লাজ লগা হৈছে কিয় তেনেকুৱা হৈছে মানুহবিলাক মানে কি হৈছেগৈ সিহঁতে কি ভাবিছে মানে এদিন দুদিনৰ কাৰণে সুখৰ কাৰণে নিজৰ ল'ৰাটোক বলি দিবলগীয়া হৈছে ইমান ধুনীয়া ল'ৰাটো দেখিবলৈ আমি কান্দি আছোঁ অন্তৰে কান্দিছে প্ৰত্যেক মাকে অন্তৰে কান্দিছে কিন্তু হয়তো চকু পানী দেখাব পাৰে অন্তৰে প্ৰত্যেকে কান্দিছে আমি শুব পৰা নাই এই পিকচাৰটো দেখি গৈ শুব পৰা নাইগৈ মানে কেনেকুৱা হৈছে টোপনি আহিলে এই ল'ৰাটো ছবিটো আহি থাকে কেনেধৰণকৈ মানে মাৰিছে চকেছত ভৰাইছে ল'ৰাটো শুই আছে মানে টোপনি গৈছে যেন এনেকুৱা এটা লাগিছে মানে শুই আছে নেকি ল'ৰাটো উঠালে উঠিব নেকি এনেকুৱা এটা অনুভৱ প্ৰত্যেকৰে কিছুমান ল'ৰা ছোৱালীৰ কাৰণে পূজা কৰি ল'ৰা ছোৱালী নাই পোৱা তুমি এটা ল'ৰা ছোৱালী জন্ম দি পেলাই এনেকুৱাখন কিয় কৰিব লাগে যদি তুমি এইবোৰ যদি মনত যদি এইবোৰ যদি বদমাচি বুদ্ধি যদি তোমাৰ গাত থাকেই ল'ৰা ছোৱালী জন্ম দিব নালাগে একচুৱেলি ল'ৰাটোতো এতিয়া সেয়া হৈ গ'ল নহয় জানো নিজৰ সম্পদ এটা তুমি হেৰুৱালা তাততো লাভ কাৰ হ'ল নিশ্চয় যিহেতু যি ঘটনা সংঘটিত হ'ল সকলো নাৰী সমাজ লজ্জিত হৈছে নাৰী সমাজে কৈছে যে উচিত শাস্তি দিব লাগে যিহেতু নিজ মাতৃ এনেধৰণৰ জঘন্য হত্যাকাণ্ড কৰিলে পৰকীয়া প্ৰেমৰ বাবে দিনক দিনে যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে নাৰী সমাজ ওলাই অহা দেখিবলৈ পোৱা গৈছে প্ৰত্যেকে এটা কথাই কৈছে কঠোৰ শাস্তি দিব লাগে মাতৃগৰাকীক